সেলফ এষ্টিম তোমালোকে কোনোবা ক'ব পাৰিবা হোৱাট ডু ইউ মিন বাই সেলফ এষ্টিম? সেলফ এষ্টিম মানে কি? সেলফ মানে হ'ল নিজে, হয়নে? মই। এষ্টিম মানে হ'ল শ্ৰদ্ধা, শ্ৰদ্ধা, ভক্তি, ভাল পোৱা, হয়নে? গতিকে কথাটো কি হ'ল, সেলফ এষ্টিম মানে হ'ল মই নিজকে ভাল পোৱা বা মই নিজকে শ্ৰদ্ধা কৰা। এতিয়া চাবা, তোমাক ব্যক্তি হিচাপে তোমাৰ পৰা আৰম্ভ কৰি গোটেই তুমি যিখন সমাজত থাকা সেই সমাজখন কিমান ভাল কিমান বেয়া, দেশখন কিমান ভাল কিমান বেয়া, সমাজখনটো মানুহৰে এটা সমষ্টি, হয়নে নহয়? ব্যক্তিৰে সমষ্টি। গতিকে সেইখন সমাজত যিমানবিলাক মানুহ আছে সেই চববিলাক মানুহৰ প্ৰত্যেকৰ নিজৰ নিজৰ কেনেকুৱা ধৰণৰ সেলফ এষ্টিম আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি সেইখন সমাজ হ'ব, এনেদৰে দেশখনৰ হ'ব। যদি মানুহবিলাকৰ সেলফ এষ্টিম আছে, আটাইবিলাক মানুহৰে থাকে, বেছিখিনি মানুহৰে যদি সেলফ এষ্টিম থাকে, সেই দেশখন সেই সমাজখন ভাল হ'ব। গম পাইছানে? এই সেলফ এষ্টিম বস্তুটো অৰ্থাৎ ইয়াৰ ভালকৈ যদি বস্তু বুজিব যোৱা, তোমাৰ নিজৰ পৰা আৰম্ভ কৰি একদম গোটেই ওপৰলৈকে, আপটো ওপৰ মানে দেশলৈকে, এই গোটেই ব্যৱস্থাটোতে এই সেলফ এষ্টিম বুলি বস্তুটো সোমাই আছে। এইটো যদি সেলফ এষ্টিম চবৰে থাকে তেতিয়াহ'লে বাকী চব বিশ্বাস থাকিব। এতিয়া মই এটা ধৰা তোমালোকক উদাহৰণ দিলোঁ, ক্লাৰিটি অফ মাইণ্ড। আমি যেতিয়া চিন্তা কৰোঁ যিকোনো বস্তুত, তুমি আজি মই অমুকত যাম নে নাযাম, যোৱাৰ ফালে কিছুমান যুক্তি আমি দাঙি ধৰোঁ, নোযোৱাৰ ফালে কিছুমান যুক্তি আমি দাঙি ধৰোঁ। যে আমাৰ মাথাত যিমান, আমাৰ মাথাটোত আমাৰ যিমান ক্লিয়াৰ থাকিব, আমি সিমান ক্লিয়াৰভাৱে চিন্তা কৰিব পাৰিম যে যোৱাৰ ফালে এইখিনি যুক্তি, নোযোৱাৰ ফালে এইখিনি যুক্তি। এতিয়া এই মাথাটো তোমালোকে চাবা, গা ধোৱাৰ আগতে কেনেকুৱা লাগে, গা নোধোৱাৰ পিছত কেনেকুৱা লাগে। মই বিশেষকৈ ল'ৰাখিনিক কৈছোঁ, ল'ৰাখিনিক বিশেষকৈ কৈছোঁ, ছোৱালীবিলাকক মই জানো অলমষ্ট বেছিখিনি ছোৱালীয়ে গা ধুৱে দিয়ে। কিন্তু তোমালোকে গা ধোৱাটো জাষ্ট পানী ঢালি দিয়া সেইটোৱে প্ৰচেছ নহয়, বা সেইখিনিয়ে নহয়। তোমালোকে লক্ষ্য কৰিবা, গা ধোৱাৰ আগত তোমাৰ নিজে আৰু গা ধোৱাৰ পিছত তুমি জন, এটা ভাষ্ট ডিফাৰেঞ্চ আছে। গা ধোৱাৰ লগে লগে কিবা এটা আহি যায়, তোমাৰ এটা নিজকে এটা নতুন মানুহ নিচিনা লাগে।